জিন্দাবাদ 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 আমার দাবি এসকাভেটর আমার দাবি মানিবই লাগিব এসকাভেটর মুর্দাবাদ টাইহোম যুৱ পৰিষদ অসম টাইপা নাজিৰা মহকুমা সমিতি আৰু কেন্দ্ৰীয় সমিতি গেলেকী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালৈ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আজি 11/5/2023 আজি এবছৰ আগত এছকেপি প্ৰাইভেট কোম্পানী এছকেপি কৃষ্ণ আগৰৱালা আমি তেখেতলোকক আমি কাগজ দিছিলোঁ। সংস্থাপনৰ হেতুকে আমি দুজন ব্যক্তিক আমি সংস্থাপন দিবৰ কাৰণে তেখেতলোকক আমি পেডৰ দ্বাৰা তেখেতলোকক নামাকৰণ কৰি দিছিলোঁ। কিন্তু তাৰপিছতো তেখেতলোকে এবছৰ অতিক্ৰম হৈ গ'ল। তেখেতলোকৰ কোনো আমাৰ এই দাবীত তেখেতলোকে কোনো মানে এটা আলোচনাত নবহিলে, কোনো এটা সিদ্ধান্ত নল'লে। সেয়েহে আমি আজি 24/4/2024 তাৰিখে আমি কোম্পানীক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ যে তেখেতলোকে এবাৰ আমাৰ লগত আলোচনাত বহে নেকি বুলি। অকল যে বন্ধই কিবা সমাধান হ'ব সেইটো নহয়, আমি ভাবিছিলোঁ তেখেতলোকে এবাৰ আমাৰ লগত আলোচনাত বহক। কিন্তু আজি 6 দিন হৈ যোৱাৰ পিছতো তেখেতলোকে আমাৰ লগত কোনো এটা আলোচনা নবহিলে। সেয়েহে আজি আমি অনিৰ্দিষ্টকালীন আজিৰ পৰা আমি 1 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন আমি এছকেভেটৰ আমি বন্ধ ঘোষণা কৰিছিলোঁ। ইতিমধ্যে আমি বন্ধ কাৰ্যসূচীত আমি প্ৰত্যেকজন ব্যক্তি আমি লাগি আছিলোঁ। কিছু ল'ৰা আমাৰ বৰ্তমান এতিয়া ওলাই গৈছে। কিন্তু এতিয়া তেখেতলোকৰ কোম্পানীৰ দ্বাৰা আমালৈ বাৰ্তা আহিলে যে কাইলৈ অহাকালিলৈ 11টা বজাত তেখেতলোকৰ কোম্পানীৰ লগত তেখেতৰ মালিকৰ লগত তেখেতলোকৰ মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত আমাক আলোচনাত মাতিছে। যদিহে কাইলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনাত যদি আমি সফল নহওঁ তেতিয়া আমি আকৌ এই বন্ধ কাৰ্যসূচী চলি যাব বুলি আমি আপোনাৰ দ্বাৰা সংবাদ মাধ্যমত আমি জনাইছোঁ। হয়, আমি সামৰিকভাৱে স্থগিত ৰাখিছোঁ। যদিহে আলোচনাত আমি ভাল এটা সিদ্ধান্ত নাপাওঁ তেনেহ'লে আমাৰ আকৌ কাইলৈৰ পৰা বন্ধ ঘোষণা হ'ব আৰু জংগী আন্দোলন আমি গঢ়ি তুলিম। জিন্দাবাদ জিন্দাবাদ আমার দাবি এসকাভেটর আমার দাবি মানিবই লাগিব এসকাভেটর মুর্দাবাদ টাইহোম যুৱ পৰিষদ অসম টাইপা নাজিৰা মহকুমা সমিতি আৰু কেন্দ্ৰীয় সমিতি গেলেকী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালৈ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আজি 11/5/2023 আজি এবছৰ আগত এছকেপি প্ৰাইভেট কোম্পানী এছকেপি কৃষ্ণ আগৰৱালা আমি তেখেতলোকক আমি কাগজ দিছিলোঁ। সংস্থাপনৰ হেতুকে আমি দুজন ব্যক্তিক আমি সংস্থাপন দিবৰ কাৰণে তেখেতলোকক আমি পেডৰ দ্বাৰা তেখেতলোকক নামাকৰণ কৰি দিছিলোঁ। কিন্তু তাৰপিছতো তেখেতলোকে এবছৰ অতিক্ৰম হৈ গ'ল। তেখেতলোকৰ কোনো আমাৰ এই দাবীত তেখেতলোকে কোনো মানে এটা আলোচনাত নবহিলে, কোনো এটা সিদ্ধান্ত নল'লে। সেয়েহে আমি আজি 24/4/2024 তাৰিখে আমি কোম্পানীক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ যে তেখেতলোকে এবাৰ আমাৰ লগত আলোচনাত বহে নেকি বুলি। অকল যে বন্ধই কিবা সমাধান হ'ব সেইটো নহয়, আমি ভাবিছিলোঁ তেখেতলোকে এবাৰ আমাৰ লগত আলোচনাত বহক। কিন্তু আজি 6 দিন হৈ যোৱাৰ পিছতো তেখেতলোকে আমাৰ লগত কোনো এটা আলোচনাত নবহিলে। সেয়েহে আজি আমি অনিৰ্দিষ্টকালীন আজিৰ পৰা আমি 1 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন আমি এছকেভেটৰ আমি বন্ধ ঘোষণা কৰিছিলোঁ। ইতিমধ্যে আমি বন্ধ কাৰ্যসূচীত আমি প্ৰত্যেকজন ব্যক্তি আমি লাগি আছিলোঁ। কিছু ল'ৰা আমাৰ বৰ্তমান এতিয়া ওলাই গৈছে। কিন্তু এতিয়া তেখেতলোকৰ কোম্পানীৰ দ্বাৰা আমালৈ বাৰ্তা আহিলে যে কাইলৈ অহাকালিলৈ 11টা বজাত তেখেতলোকৰ কোম্পানীৰ লগত তেখেতৰ মালিকৰ লগত তেখেতলোকৰ মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত আমাক আলোচনাত মাতিছে। যদিহে কাইলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনাত যদি আমি সফল নহওঁ তেতিয়া আমি আকৌ এই বন্ধ কাৰ্যসূচী চলি যাব বুলি আমি আপোনাৰ দ্বাৰা সংবাদ মাধ্যমত আমি জনাইছোঁ। হয়, আমি সামৰিকভাৱে স্থগিত ৰাখিছোঁ। যদিহে আলোচনাত আমি ভাল এটা সিদ্ধান্ত নাপাওঁ তেনেহ'লে আমাৰ আকৌ কাইলৈৰ পৰা বন্ধ ঘোষণা হ'ব আৰু জংগী আন্দোলন আমি গঢ়ি তুলিম।